কমপ্লেইন ইৰেজেছ গুড ফৰচুন এই কথাকে আপোনালোকে হয়তো শুনিছে অৰ্থাৎ অভিযোগ আমি যিমানে কৰোঁ অভিযোগে আমাৰ সৌভাগ্যৰ দুৱাৰ বন্ধ কৰি দিয়ে গতিকে এটা অভিযোগ মানে সৌভাগ্যৰ এখন দুৱাৰ বন্ধ হৈ গৈছে গতিকে আহকচোন এটা চ্যালেঞ্জ লওক অন্তত এটা দিনৰ কাৰণে কোনো বিষয়তে কমপ্লেইন নকৰাকৈ অভিযোগ নকৰাকৈ পাৰ কৰিবৰ কাৰণে চেষ্টা কৰক মাত্ৰ এটা দিন অলপ সজাগ হওক আপোনালোকে কি বিষয়ত কেনে ধৰণেনো অভিযোগ কৰিছে সৰু সুৰা বহু কথাতে আমি কমপ্লেইন কৰি থাকো অভিযোগ কৰি থাকো অসন্তুষ্ট হওঁ অভিযোগ কৰা মানে কি এটা অসন্তুষ্টি দুখ এটা অশান্তি আৰু এটা অধ্যয়ন দেখা গৈছে যে এজন মানুহে সাধাৰণতে দিনটোত 30 বাৰ মান কমপ্লেইন কৰে অৰ্থাৎ 30 বাৰ মান আমি অসন্তুষ্টি হওঁ অসন্তুষ্ট বা অসুখী হওঁ আমি যি ভাবো ভিতৰত হয়নে অসন্তুষ্টি অভিযোগ কৰা মানে আমি ভাবো যে আমি অসুখী আমি অসন্তুষ্ট তাৰ মানে কি আমি যি ভাবো আমি হেয়াই হওঁ আমাৰ নিজৰ কাৰণে আমি আৰু বেছি অসুখ অশান্তি অসন্তুষ্টি আকৰ্ষণ কৰিও সেইকাৰণে এটা দিনৰ কাৰণে কেতিয়াবা চাওকচোন খুব সচেতন হওক কিবা কমপ্লেইন কৰিছে নেকি আপুনি যেতিয়া সচেতন হয় তেতিয়া আপুনি গম পাব যে হয় আপুনি চোন দিনটোত সঁচাকৈ সৰু সৰু কথালৈ কমপ্লেইন কৰিছে আৰু লাহে লাহে আপুনি যেতিয়া এই কমপ্লেইন কৰা এৰিব আপুনি চাব আপোনাৰ জীৱনটো বহুত সুন্দৰ হৈ আহিব আৰু এই কথা মই কওঁ যে সচেতনতাই আমাৰ ৰূপান্তৰৰ প্ৰথম স্তৰ গতিকে সচেতনভাৱে আপুনি নিজৰ চিন্তাবোৰ আপুনি কি কৈছে কি ভাবিছে হেয়া চাওক এটা দিনৰ কাৰণে হয় মই বুজি পাওঁ এদিনতে আপুনি নোৱাৰিব আপুনি সেই সচেতন হোৱাৰ স্তৰটো পাব যে এটা দিন আপুনি কমপ্লেইন কৰি দিলে কোনো কথা নাই দ্বিতীয় দিনো আপুনি ট্ৰাই কৰক আৰু তেনেদৰে আপুনি হয়তো কেইদিনমানৰ পিছতে সম্পূৰ্ণ এটা দিন কমপ্লেইন নকৰাকৈ অভিযোগ নকৰাকৈ চলিব পাৰিব আৰু তেতিয়া আপুনি জানিব আপোনাৰ জীৱন ৰূপান্তৰিত হৈছে এটা সুন্দৰ জীৱন আপুনি আকৰ্ষণ কৰিছে